যেতিয়া ভিয়েটনামলৈ গৈছিল সেই কৃষকসকলে ড্ৰেগন ফ্ৰুট চকে ধৰি তাত পৰা নতুন নতুন খেতিৰ প্ৰতি আকৰ্ষিত হৈ খেতিবোৰ এতিয়া অসমৰ মাটিত অসমত আৰম্ভ কৰিছে আৰু সেই খেতিবোৰৰ বাণিজ্যিক মূল্য আপোনালোকে সকলোৱে জানে যে আগতে আমাৰ যিসকল খেতিয়ক সেই খেতিয়কসকল উপান্ত খেতিয়ক হোৱাৰ বাবে তেওঁলোকে কৃষিক বাণিজ্য হৈছে ব্যৱসায়িক ভিত্তিত কোনে গ্ৰহণ কৰা নাছিল কিন্তু কৃষিক ব্যৱসায়িক ভিত্তিত সাধাৰণ মানুহৰ বাবে এতিয়া আধুনিক খেতি আপোনালোকে জানে 2000 কোটি টকাতকৈ বেছি টকা আমাক দিছে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড এটা ফাণ্ড আছে আৰু যিটো ফাণ্ড মই 3 বছৰ দেখিলোঁ যে বেছি ব্যয় হয়তো সকলোৱে গম পোৱা নাই ফাণ্ডটোৰ আৰু এইকাৰণে বহুল প্ৰচাৰৰ কাৰণে আমি আমাৰ বিভাগক আমি কৈছোঁ বেংক বিষয়াসকলক মাতি আনিছোঁ বেংকবিলাক ঋণ দিয়া ৰিলাক্টেড অসমৰ যিবোৰ বেংক আছে ৰাষ্ট্ৰীয়কৃত বেংকেই হওক বা আমাৰ স্থানীয় বেংকেই হওক বেংকবিলাকে যদি ছাপোৰ্ট দিয়ে কৃষকসকলক তেতিয়াহ'লে গভৰ্ণমেণ্টে যদি ছাবচিডি দিয়ে মই ভাবোঁ যে বহু কৃষকে উঠি অহা নতুন প্ৰজন্মই নতুন নতুন খেতিত হাত দিব আৰু ইয়াৰ যোৱাকালি মেনমাৰৰ যিগৰাকী এম্বেচাডৰ আহিছিল তেওঁৰ বক্তব্য মই এখন বাতৰি কাকতত পোৱাৰ বহুত গুৰুত্বপূৰ্ণ ভাল লাগিছে আৰু এই চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ লগত আমাৰ বাণিজ্যৰ ৰাস্তা এতিয়া মুকলি আছে নাজিৰাত এটা পৰ্ক প্ৰচেছিং প্লেণ্ট আমি আৰম্ভ কৰোঁ গাহৰি লাগিব আমাক 400 প্ৰচেছিঙৰ কাৰণে পৰ্ক প্ৰচেছিং এটা প্লেণ্ট এতিয়া 400 গাহৰি আমি দৈনন্দিন পাবলৈ হ'লে ৰাজ্যখনৰ প্ৰতিখন জিলাই গাহৰি উৎপাদন কৰিব লাগিব সকলো জিলাতে গাহৰি উৎপাদন নকৰে পৰম্পৰাগতভাৱে কিছুমান মানুহে পোহে আৰু কিছুমানে গাহৰি নোপোহে এতিয়া আমি অনুভৱ কৰিছোঁ যে আফ্ৰিকান সোৱাইন ফিভাৰে যথেষ্ট আমাৰ পালকসকলৰ ক্ষতি কৰিও এতিয়া যথেষ্ট কমিছে এই বেমাৰৰ বৰ্তমান আফ্ৰিকান সোৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱ ৰাজ্যখনৰ বহুতত আমি দেখা পোৱা নাই আমি যদি বায়'চিকিউৰিটি মেইনটেইন কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি নিৰোগী কৰি আমি ৰাখিব পাৰিম আমাৰ পালকসকলে ৰাখিব পাৰিব গতিকে আমি যি খেতি কৰোঁ আপোনালোকে জানে যে বৈজ্ঞানিক পদ্ধতিৰে আমি খেতি কৰিব লাগে বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিত আমি ধানেই কৰোঁ সৰিয়হ কৰোঁ মাহেই কৰোঁ যি খেতিয়ে নকৰোঁ লাগে অধিক উৎপাদন হয় এতিয়া যিবিলাক হাইব্ৰিড আছে এই হাইব্ৰিডবিলাকৰ যতন আমি অলপ বেছিকৈ ল'ব লাগে ঠিকমতে ৰুব লাগে সময়মতে সিঁচিব লাগিব সময়মতে বীজ কম্পনেণ্ট দিব লাগিব পানী দিব লাগিব কেয়াৰ ল'ব লাগিব তেতিয়া অধিক উৎপাদন হ'ব আৰু বাণিজ্যিক মূল্য থকা আমি খেতি কৰিব লাগে গতিকে এতিয়া নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ মাজত আমি দেখিছোঁ যে আপোনালোকে জানিব যে যোৱা বছৰটো আমাৰ ৰাজ্যখনৰ ইয়াত কম নহয় পূৰ্বতে কেতিয়াও হোৱা নাছিল এতিয়া BTR-ৰ কেইখনমান আপোনালোকে বেৰগাঁও এগ্ৰ যথেষ্ট এক্সপৰ্টৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আগভাগ আমাৰ ষ্টেট গভৰ্ণমেণ্টে দেখিছে কাৰণ আপোনালোকে জানে বৰপেটাৰ কিছুমান ঠাই যিবিলাক অত্যাধিক মাত্ৰাত কীটনাশক ঔষধ ব্যৱহাৰ কৰা হয় যাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আৰম্ভ হৈছে বা হোৱাৰ সম্ভাৱনা আছে কাৰণে আমি ইতিমধ্যে কাম কৰিম আমি যদি লৈ যাব পাৰোঁ তেতিয়াহ'লে আমি সকলো দিশৰ পৰাই নিশ্চয় আমি উপকৃত হ'ম আপোনালোকে সকলোৱে জানে যে যোৱা দিনবিলাকত আমাৰ চৰকাৰখনে কৃষি ক্ষেত্ৰলৈ যুগান্তকাৰী পৰিৱৰ্তনৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে বতৰৰ জলবায়ু পৰিৱৰ্তন
গ্ৰহণ কৰিব লাগিব। ৰাজ্যখনত বানপানী সুযোগ আমি লাভ আমাৰ আছে আৰু এই ক্ষেত্ৰত গুৰুত্ব মই জনাইছোঁ আমি যিমান পাৰোঁ দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ কথা কৈছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আৰু বিশেষভাৱে বিটিআৰ প্ৰশাসনৰ পৰিকল্পনা এইবিলাকে পাব তেতিয়াহ'লে শান্তিৰ পৰিৱেশ লাগিব। শান্তিৰ পৰিৱেশত প্ৰগতি হ'ব, শান্তিৰ পৰিৱেশত আমি ৰাজ্যখন আমি সমৃদ্ধিশালী কৰিব পাৰিম। আমাৰ যিবিলাক কাউন্সিল আছে আজি বিটিআৰৰ নিজস্ব কেন্দ্ৰীয় ক্ষমতা আছে, বহুতখিনি ক্ষমতা আছে। কাৰ্বি আংলং যি ডিষ্ট্ৰিক্ট কাউন্সিল আছে তেওঁলোকৰ আছে, ডিমা হাছাওত আছে। সেইবিলাক যাতে সঠিকভাৱে যিবোৰ পৰিকল্পনা গ্ৰহণ কৰে আজি বিটিআৰ প্ৰশাসনে যি পৰিকল্পনা গ্ৰহণ কৰিব, এই পৰিকল্পনাবোৰ সঠিকভাৱে কাৰ্যকৰী হ'বলৈ ইয়াত এটা পৰিৱেশ ৰাইজে সৃষ্টি কৰিব লাগিব। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া সংগ্ৰামৰ মাজেৰে আহি এই স্থান পাইছে, আপোনালোকে সেই স্থানত তেওঁ বহুৱাইছে, তেওঁৰ সতীৰ্থসকলক লৈ কাম কৰাৰ এটা সুযোগ দিছে। কিন্তু সেই সুযোগ নিৰ্বাচন দিলে নহ'ব, আপোনালোকৰ চিন্তা চৰ্চা, আপোনালোকৰ ধ্যান ধাৰণা সকলোতে এই কথাবোৰৰ কাম কাজত প্ৰতিফলন ঘটিব লাগিব। আপোনালোকে সহযোগিতা কৰিলে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনালোকৰ হাতত কাম কৰাৰ সুযোগ লাভ কৰিব। তেওঁৰ এটা বিচন আছে, তেওঁৰ এটা বিজন নাথাকিলে বিশ্ববিদ্যালয়ৰ লগত লগ লাগি ইয়াত হয়তো অন্য ফেষ্টিভেল পাতিলেহেঁতেন, কিবা খানা পিনা কৰা, এইটো খানা পিনা কৰাৰ ফেষ্টিভেল নহয়, এটা সুকীয়া ফেষ্টিভেল। মই কৈয়ে গৈছোঁ যে এনেধৰণৰ নলেজ ফেষ্টিভেলত প্ৰথমবাৰৰ কাৰণে মই জইন কৰিছোঁ, কাৰণ আমাক লাগে স্কিল ডেভেলপমেণ্টৰ কাৰণে আমি বহুতবোৰ ৰাজ্যখনত কৰিবলগীয়া আছে। আমি জানো কিন্তু বহুত আমি নাজানো। আজি যদি আমি কাৰোবাক মুৰ্গী দি দিওঁ, আমি যদি গাহৰি দি দিওঁ, তেওঁলোকক যদি আমি প্ৰশিক্ষণ নিদিওঁ, তেওঁলোকে সেই কামখিনি চিৰস্থায়ী কৰিব নোৱাৰে, দীৰ্ঘস্থায়ী কৰিব নোৱাৰে, ছাষ্টেইন কৰিব নোৱাৰে, কিবা ইণ্ডাষ্ট্ৰি কৰিলেও ছাষ্টেইন কৰিব নোৱাৰে। মই দেখিছোঁ যে মানুহবিলাক বিটিআৰৰ আজি বড়ো জনগোষ্ঠীৰ লোকে হওক বা যিসকল লোক ইয়াত বসবাস কৰে অত্যন্ত কঠোৰ পৰিশ্ৰমী। এই পৰিশ্ৰমী লোকসকলক আমি ৰাইট ডাইৰেকশ্যনত লৈ যাবলৈ হ'লে আমি তেওঁলোকক প্ৰশিক্ষণ দিব লাগিব যে এই কৃষিভিত্তিক অৰ্থনৈতিক নিশ্চয় এই অঞ্চলত শক্তিশালী হৈ উঠিব। সুবিধা বহুত কৃষকে গ্ৰহণ কৰিব পৰা নাই, কাৰণ কিছুমান ভুৱা কৃষকে দেশৰ বিভিন্ন ঠাইত